সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ ছেকশ্যন আমাক ইউটিউব চেনেল য'ত নেকি আমি অসম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু লগতে আজি মই ক্লাছ 6ৰ SCRT ক্লাছ 6ৰ পাঠ পঢ়াবলৈ গৈ আছোঁ। গতিকে পোনপ্ৰথমে মই ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে ক্লাছ 6ত পঢ়ে, ক্লাছ 6 বা 7ত পঢ়ে, তেনেহ'লে বা আপোনালোকৰ ভাই ভনী যদি ক্লাছ 6ত পঢ়ে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে মোৰ ভিডিঅ'টো ৰিকমেণ্ডেড তেখেতসকলক কৰিব পাৰিব, কাৰণ মই এইটো ভিডিঅ'ত মই ক্লাছ 6ৰ সমাজ বিচিত্ৰখন কভাৰ কৰিবলৈ গৈ আছোঁ। আৰু এয়া পোনপ্ৰথমে আমাৰ পাঠটো মই পোনপ্ৰথমে পাঠটো পঢ়ি যাম, তাৰপিছত যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি কৰি যাম আৰু যিখিনি ভিতৰৰ প্ৰশ্ন উত্তৰ আছে সেইখিনিও কৰিবলৈ চেষ্টা কৰিম। গতিকে নিশ্চয়কৈ আপোনালোকে মোৰ ভিডিঅ'টো তেখেতসকলে ৰিকমেণ্ডেড কৰিব পাৰিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। তেনেহ'লে ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো। আৰু নাম্বাৰ পাৰ্ট 1ত আছে আমাৰ পৃথিৱী। পাৰ্ট 1ৰ নাম হ'ল আমাৰ পৃথিৱী। এয়া আৰু পৃথিৱী এয়া চাওক, আপোনালোকে ছবি দেখুওৱা হৈছে কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা পৃথিৱীৰ ছবি। এয়া আমাৰ পৃথিৱীৰ ছবি। গতিকে আহক পাঠৰ মাজত যাওঁ। সৌৰজগতত আমাৰ পৃথিৱী। কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা আমাৰ পৃথিৱীখন নীলা সেউজীয়া ছবিখন কেতিয়াবা দেখিছানে? এয়া ছবি আপোনালোকৰ পৃথিৱীৰ হয় আৰু ইয়াত আছে আপোনালোকৰ নীলা আৰু সেউজীয়া, এয়া দুটি ৰঙৰ। এয়া হ'ল আমাৰ পৃথিৱী। গতিকে আৰু এয়া হ'ল আপোনালোকৰ কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা পৃথিৱীৰ ছবি। এয়া আমাৰ পৃথিৱী আৰ্থ, যাক নেকি ইংৰাজীত কোৱা হয় আৰ্থ। আমাৰ প্ৰায় প্ৰত্যেকৰে পৰিয়াল থকা নিচিনাকৈ পৃথিৱীখনৰ এটা পৰিয়াল আছে। সেই পৰিয়ালটোৰ নাম হ'ল সৌৰজগত, যাক নেকি ইংৰাজীত কোৱা হয় ছ'লাৰ ছিষ্টেম। গতিকে আমাৰ প্ৰত্যেকৰে এটি পৰিয়াল আছে আৰু সেই ঠিক তেনেদৰে পৃথিৱীৰো এটি পৰিয়াল আছে আৰু সেই পৰিয়ালৰ নাম হ'ল ছ'লাৰ ছিষ্টেম। সূৰ্য হৈছে এই সৌৰজগতৰ মুৰব্বী। আৰু এয়া যেনেদৰে প্ৰত্যেকৰে ঘৰৰ এজন মুৰব্বী থাকে ন, তেনেদৰে সূৰ্য হৈছে এই সৌৰজগতৰ মুৰব্বী। সেই পৃথিৱীৰ চিত্ৰ সৌৰজগতৰ 8টা গ্ৰহ দেখুৱাইছে আৰু সেইফালে আমি 8টা গ্ৰহৰ বিষয়ে জানিবলৈ পাম। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হৈছে পোনপ্ৰথমে বুধ, মাৰ্কিউৰী, শুক্ৰ, ভেনাছ, পৃথিৱী, আৰ্থ, মংগল, মাৰ্চ, বৃহস্পতি, জুপিটাৰ আৰু শনি, চেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। এইকেইটি হ'ল আমাৰ সৌৰজগতৰ 8টা গ্ৰহ। আৰু এই গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। সৌৰজগতৰ উৎপত্তিৰ সময়ৰে পৰা গ্ৰহবোৰে একোটা উপবৃত্তাকাৰী পথেৰে গতি কৰি আছে। আৰু এইকেইটি হ'ল আপোনালোকৰ নাম্বাৰ পাৰ্ট 1ৰ আমি পঢ়িলোঁ। তাৰপিছত ইয়াত চাওঁ, এয়া চিত্ৰত দেখুওৱা হৈছে এয়া সৌৰজগতৰ ছবি। এয়া হ'ল আপোনালোকৰ সৌৰজগতৰ ছবি। আৰু জানো সূৰ্যৰ বয়পৃষ্ঠৰ উচ্চতা প্ৰায় 5600 ডিগ্ৰী চেলছিয়াছ আৰু অন্তভাগৰ উচ্চতা প্ৰায় 1.5 কোটি ডিগ্ৰী চেলছিয়াছ। আৰু এয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট এক মিনিট হ'ব। এয়া যি নেকি সূৰ্যৰ বয়পৃষ্ঠৰ উচ্চতা প্ৰায় 5600 ডিগ্ৰী চেলছিয়াছ হয় আৰু অন্তভাগৰ উচ্চতা প্ৰায় 1.5 কোটি ডিগ্ৰী চেলছিয়াছ হয়। সূৰ্যৰ ৰশ্মিৰ 200 কোটি ভাগৰ মাত্ৰ 1 ভাগেহে পৃথিৱী আহি পায়। গতিকে এয়া অহাটো বহুতো গুৰুত্বপূৰ্ণ কথাখিনি দিয়া আছে। সূৰ্যৰ পৰা 200 কোটি ভাগৰ মাত্ৰ 1 ভাগেহে পৃথিৱীলৈ আহি পায়। আৰু নাম্বাৰ 3 আছে পৃথিৱীতকৈ সূৰ্য 3.3 লাখ গুণে ডাঙৰ। পৃথিৱীতকৈ সূৰ্য 3.3 লাখ গুণে ডাঙৰ হয়। সেইকাৰণে আমি পৃথিৱীত সকলো ঠাইতে সূৰ্যৰ ৰশ্মিটো আমি পাওঁ, কাৰণ পৃথিৱীতকৈ সূৰ্য 3.3 লাখ গুণেই ডাঙৰ হয়। সূৰ্যৰ নিচিনা আকাৰ মধ্যমীয়া নক্ষত্ৰৰ আয়ুস সাধাৰণতে 1000 কোটি বছৰ। গতিকে এইকেইটি অহাত বহুতো গুৰুত্বপূৰ্ণ কথা দিয়া হৈছে। আৰু আহক নেক্সটটো চাওঁ। আৰু এয়া আপোনালোকৰ ছবি, এয়া পোনপ্ৰথমে দিয়া হৈছে সৌৰজগতৰ ছবি। এয়া সৌৰজগতৰ ছবি, তাৰপিছত এয়া হৈছে সূৰ্যৰ ছবি।
ওকে তাৰপিছত আহক গ্ৰহবোৰে সূৰ্যক উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰশিক্ষণ কৰা পথবোৰ কক্ষপথ বুলি আৰু এয়া আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে কক্ষপথ কাক বুলি আৰু গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ কক্ষক প্ৰদক্ষিণ কৰা পথবোৰক কক্ষপথ বোলে সৌৰজগতত গ্ৰহ নক্ষত্ৰৰ উপৰি আৰু বহুতো সৰু বৰ সদস্য আছে যাক নেকি চেলেষ্টিয়েল বডিজ বুলি কোৱা হয় উপগ্ৰহ ছেটেলাইট উপগ্ৰহ ইংৰাজী ছেটেলাইট বুলি কোৱা হয় ধূমকেতু বা নেজাল তৰা কমিট উল্কা বা পপীয়া তৰা মেগট্ৰছ গ্ৰহাণুপুঞ্জ এষ্ট্ৰইড আদি সেইবোৰৰ ভিতৰত পৰে গতিকে আমি নিশাৰ আকাশত দেখা চন্দ্ৰ বা জোনটো হৈছে উপগ্ৰহৰ উদাহৰণ আৰু এয়া আমি যেতিয়া নিশা ৰাতি চন্দ্ৰ বা জোনটো দেখোঁ তাৰ এয়া হৈছে উপগ্ৰহৰ এয়া হৈছে জোনটো হৈছে উপগ্ৰহৰ উদাহৰণ হৈছে গতিকে চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ আৰু আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ কি হয় গতিকে চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ যেনেকৈ আমি পিছত চাম এয়া প্ৰশ্ন কোনকেইটি প্ৰশ্ন হয় ভিডিঅ'ৰ প্ৰশ্ন সেইকেইটি মই কৰি যাম চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে ডাঙৰ হয় যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীখনৰ চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন গ্ৰহসমূহৰো 2 বা ততোধিক উপগ্ৰহ আছে গতিকে এইকেইটি আৰু এয়া চাওক আপোনালোকে এয়া গ্ৰহ আৰু উপগ্ৰহৰ সংখ্যা যি নেকি আমি আজিৰ পাঠটোৰ পৰা গম পালোঁ যে সৌৰজগতৰ 8টা গ্ৰহ আছে সেইকেইটি গ্ৰহৰ ভিতৰত কোনটো গ্ৰহৰ কেইটা উপগ্ৰহ আছে সেইটো চাব লাগিব গতিকে পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে বুধ আৰু শুক্ৰ পোনপ্ৰথমে আছিলে আমাৰ নামৰ মতে বুধ আৰু শুক্ৰৰ আপোনালোকৰ কোনো ধৰণৰ উপগ্ৰহ নাই গতিকে বাকী 6টা গ্ৰহৰ উপগ্ৰহৰ সংখ্যা চাওঁ আহক পৃথিৱী আছে পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা হৈছে 1 মংগল গ্ৰহৰ সংখ্যা হৈছে উপগ্ৰহৰ সংখ্যা হৈছে 2 বৃহস্পতি গ্ৰহৰ উপসংখ্যা হৈছে 67 শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে 53 ইউৰেনাছৰ উপগ্ৰহৰ সংখ্যা হৈছে 27 আৰু নেপচুনৰ উপগ্ৰহৰ সংখ্যা হৈছে 13 গতিকে এইকেইটি আপোনালোকৰ ক্লাছ 6ৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিব আৰু তাৰোপৰি আপোনালোকৰ কম্পিটিটিভ এক্সামৰ অসম কম্পিটিটিভ এক্সামৰ কাৰণে এয়া ইম্পৰ্টেণ্ট হয় যেনেকৈ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এয়া আপোনালোকৰ এক্সামত আহি পৰে যে পৃথিৱীৰ কেইটা উপগ্ৰহ আছে বা বৃহস্পতি কেইটা উপগ্ৰহ আছে বা আটাইতকৈ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা বেছি এইকেইটি প্ৰশ্ন হ'ব পাৰে গতিকে আজিলৈ ইমানেই পাঠ পঢ়োঁ গতিকে পোনপ্ৰথমে মই ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকৰ ঘৰত আপোনালোকৰ ল'ৰা ছোৱালী ক্লাছ 6ত পঢ়ে বা আপোনালোকৰ ভাই ভনী ক্লাছ 6ত পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'টো ৰিকমেণ্ডেড কৰিব পাৰিব আৰু ইয়াৰ পৰা তেখেতসকলে তেখেতসকলে পাঠটো ভালদৰে পঢ়িব পাৰিব আৰু ইয়াত থকা প্ৰশ্ন উত্তৰটো মই কৰি যাম আৰু ভিডিঅ'ৰ প্ৰশ্ন যিকেইটি থাকে সেইটো কৰিবলৈ চেষ্টা কৰিম গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে আপুনি নিশ্চয়কৈ মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয় তেনেহ'লে আপোনালোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আপোনালোকে আগন্তুক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকে আৰু আগন্তুক এনেধৰণৰ পাঠটো আপোনালোকে পাই থাকে গতিকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে